যোৱাকালি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত আজি শ্ৰীভূমি জিলা অৰ্থাৎ কৰিমগঞ্জত নতুনকৈ সূৰ্যোদয় হৈছে আৰু ইয়ালৈ কিন্তু যেন ক'ব গ'লে যেন শাসক দলীয় যিসকল লোক আছে বা হিন্দু সংগঠনৰ যিসকল লোক আছে সকলেই যথেষ্ট আনন্দ উল্লাস পালন কৰি আছে। যোৱা নিশাৰ পৰাই বিভিন্ন ঠাইত আতচবাজি ফুটাই আনন্দ প্ৰকাশ কৰি আছে। ক'ব গ'লে যেন যে সামাজিক মাধ্যমতো দেখা গৈছে ব্যাপক মাত্ৰাত চৰ্চা চলি আছে, সকলোৱে আনন্দ প্ৰকাশ কৰি আছে। সকলোৱে ক'ব গ'লে যেন এয়া আচলতে বিজেপি তথা যে হিন্দু সংগঠনৰ লোক বা হিন্দু লোকসকলে কৰি আছে, কিন্তু আচলতে কৰিমগঞ্জত হিন্দু মুছলমান দুয়ো সম্প্ৰদায়ৰ লোকৰ বসবাস আছে। মুছলমান সম্প্ৰদায়ে কি কয় ইয়ালৈ আমি কিছু এনেদৰে মুছলমান কিছু কৰিমগঞ্জৰ বিশিষ্ট নাগৰিকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যেন এনেদৰে যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আপোনালোকে কিমান খুশি আছে। প্ৰথমতে এটা ফাল্টু সিদ্ধান্ত, এইটো খুশি কৰিমগঞ্জৰ কাৰণত আৰু বহুত কেইটা কাম আছিলে, এইবিলাক কৰিলে আমি খুশি হ'লোহেঁতেন। আৰু কৰিমগঞ্জৰ আপামৰ মানুহ সেইটো লৈ চিন্তিত নহয়। কিছুমান সংগঠনৰ কাম নাই, সিহঁতৰ এটাই কাম যে এইটা শান্তিপ্ৰিয় কৰিমগঞ্জ জিলাত হিন্দু মুছলিমৰ কোনো ইছ্যু নাই। ইয়াতে এই কৰিমগঞ্জৰ জিলাৰ নামখন যদি শ্ৰীভূমি হৈ যায় মুছলমানৰ কি আহি যাব, এই লিখতেহে কৰিমগঞ্জ জিলাৰ নামখন চেঞ্জ হৈ গ'ল। কিন্তু কথাটো হ'ল আমাৰ যিবিলাক নিমুনীয়া সমস্যা আছে, আমাৰ ডাঙৰ ডাঙৰ যিবিলাক ইছ্যু আছে, গোটেই কৰিমগঞ্জ মাছিৰ আপামৰ মানুহৰ কাৰণত, হিন্দু মুছলমানৰ কাৰণত নহয়, জিলাৰ আপামৰ মানুহৰ কাৰণত যিবিলাক ইছ্যু আছিলে সেইবিলাক আঁতৰাই ৰাখি আৰু আমাৰ কাৰণত ডাঙৰ এটা হিন্দু মুছলমানৰ পাৰ্টিশ্যনৰ এটা ইছ্যু কৰি দিলে। কিবা কেইটামান হিন্দু সংগঠনে আপোনাৰ নিচিনা আৰু সংবাদ মাধ্যমৰ মাধ্যমত পাইছোঁ আমি, কেইটা সংগঠনে কৈছে যে এইটো জিলাখন শ্ৰীভূমি হ'ব লাগে। শ্ৰীভূমি অৰ্থটো কি? শ্ৰী হ'ল সুন্দৰ, ৰবীন্দ্ৰনাথ ঠাকুৰ আহিছিলে আমাৰ তাতে, আহি ষ্টেচনত কৈছিলে এই ভূমিখন অতি সুন্দৰ, এই কাৰণতে এইটো শ্ৰীভূমি হ'ব, শ্ৰীভূমি সম্বোধন কৰিছিলে। এই কাৰণত এই ৱাৰ্ডটো লৈ ৰাজনীতি কৰাৰ মানে হিন্দু মুছলমানৰ ৰাজনীতি কৰাৰ কোনো মানে কৰিমগঞ্জত মানুহে বিচৰা নাই। কৰিমগঞ্জত যদি আপুনি যদি অপিনিয়ন লয় আপোনালোকে ল'ব, চাব যে হিন্দু মুছলমান গোটেইকেইটা মানুহে চায় যে কৰিমগঞ্জৰ শান্তি সম্প্ৰীতি আৰু সমৃদ্ধি, আমাৰ উন্নয়ন, আমাৰ যিটো বেকাৰ সমস্যা আছে এইবিলাক সমাধান হ'ব লাগে, আমাৰ বানপানী সমস্যা সমাধান হ'ব লাগে। এইবিলাক আঁতৰাই ৰাখি আৰু নতুনকৈ এটা আমাৰ কাৰণত ডিভাইড এণ্ড ৰুল এটা সমস্যা এই চিফ মিনিষ্টাৰৰ কেবিনেটে লৈ ল'লে। এইটো আমি গৰিহণা দিছোঁ আৰু এইটো হ'ব নালাগে। কৰিমগঞ্জৰ মানুহ, হিন্দু মুছলমান মানুহ আমি একেলগে আছোঁ। আমি যিটো নামৰ কাৰণত আমি বিভক্ত নহওঁ, আমি একেলগত এই নাম থাকিবৰ কাৰণত আমি একেলগে যুঁজ দিম। মানুহে, আপামৰ মানুহে যুঁজ দিব, একেলগত থাকিব। কিছু সংগঠন থাকিব লাগে, কিছু থাকিব পাৰে, কিছু মানুহ থাকিব পাৰে যে এইটো হিন্দু মুছলমান পাৰ্টিশ্যন কৰাৰ কাৰণত। এইবিলাক সিদ্ধান্ত লৈ কেবিনেটে মানে ঐতিহাসিক এটা ভুল কৰিছে। কৰিমগঞ্জৰ আপামৰ মানুহে এইবিলাক ভুল নকৰে, হিন্দু মুছলমানৰ পাৰ্টিশ্যন নহয়, একেলগে থাকি আমি এইটোৰ বিৰোধিতা কৰিম। আন এগৰাকী ৰাইজ আছে, তেওঁৰ পৰা আমি জানি ল'ব বিচাৰিম তেওঁৰ অভিমত কি ক'ব আপনি। করিমগঞ্জ গতকালকে আমরা দেখতে পেলাম করিমগঞ্জ জেলাকে শ্রীভূমি জেলা করা হয়েছে। এই শ্রীভূমি জেলার সঙ্গে আমাদের এই করিমগঞ্জের মানুষের উন্নয়নের কোনো সম্পর্ক নেই। তাই আমি মনে করি যে যদি শ্রীভূমি জেলা হয় তাহলে আমাদের কি সমস্যা হবে? আমাদের কোনো সমস্যা হবে না, তথাপি সাধারণ জনগণের অনেক সমস্যা হবে। তাই এটা সরকারের আমি মনে করি এটা ভুল সিদ্ধান্ত নেওয়া হয়েছে। এটাকে পুনর্বিবেচনা করার জন্য আমি এটা জোরালো দাবি রাখি। আচলতে যি কথা হৈছে যে নামত কোনো কথা নাই, এনেদৰে যে ৰাইজৰ যিটো কথা আচলতে উন্নয়ন হ'ব লাগে, নাম সলনি কৰি কি হ'ব, যে পৰিকাঠামো আছে কৰিমগঞ্জৰ যিখিনি উন্নয়ন হ'ব লাগে এয়া উন্নয়ন হোৱা নাই, নিবনুৱা সমস্যাৰ সমাধান হোৱা নাই, এইবিলাক আচলতে কৰিব লাগে। গতিকে তেওঁলোকৰ অভিমত হৈছে নামত কোনো নাম নাহে, কোনো অসুবিধা নাই, নামটো লিখাৰ এটা শব্দই লিখিব পাৰিব, কিন্তু আচল কথাটো হৈছে উন্নয়ন বিচাৰে সকলোৱে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।